নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ডিচেম্বৰ মাহৰ 27 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 10 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। আজি যাত্ৰাৰ বাবে ভাল দিন নহয়, কিন্তু বিভিন্ন শুভকৰ্মৰ বাবে এটা উন্নত দিন। খাদ্যত আজি কোমোৰা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। বিভিন্ন ব্যক্তিগত সমস্যাই মানসিকভাৱেও দুৰ্বল কৰি যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে, তাৰ বাবে মনোবল বঢ়োৱা আৱশ্যক। আজি ভ্ৰমণৰ বাবেও আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। শিক্ষাৰ কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আজি স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত কিছু আনন্দময় সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। প্ৰিয়জনক কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰিও সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত সম্পত্তি সংক্ৰান্ত সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব যদিও অৰ্থ সমস্যা অনুভৱ নহয়, কিন্তু অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত ব্যয় নাবাঢ়িবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতাৰ বাবে খ্যাতি বাঢ়িব। বিভিন্ন জনৰ পৰা প্ৰশংসিত হোৱাৰ লগতে শত্ৰুৰ পৰাও আপুনি প্ৰশংসিত হ'ব। শিক্ষাত থকা সফলতা আৰু ক্ৰমোন্নতিয়ে আপোনাক জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি প্ৰেৰণা যোগাব। প্ৰচেষ্টাৰ সফলতাই আপোনাৰ আত্মবিশ্বাস বঢ়াব। কোনো কাৰণত প্ৰিয়জনে আপোনাক দিয়া প্ৰতিশ্ৰুতি আজি ৰাখিব নোৱাৰিব পাৰে, যাৰ বাবে আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। এনে সহযোগিতায়ো সম্পৰ্কত উচ্চতা বঢ়াব। গৃহত আৰ্থিক সমস্যা সমাধানত আপোনজনৰ সহযোগত আপুনি চিন্তামুক্ত হ'ব। আত্মীয়ৰ শুভকৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সামান্য অসতৰ্কতাত গুৰুত্বপূৰ্ণ কৰ্মত হোৱা সামান্য বেমেজালিয়ে মানসিকভাৱে দুৰ্বল নকৰিবলৈ আপুনি যত্ন ল'ব লাগিব। যদিও কৰ্মক্ষেত্ৰত আপোনাৰ সুখ্যাতি অটুট থাকিব। শিক্ষাৰ্থীৰ ভ্ৰমণ কষ্টকৰ হ'লেও জ্ঞানবৰ্ধক হ'ব, কিন্তু আপোনাৰ অৰ্থকষ্ট আজি মনোকষ্টৰ কাৰণ হ'ব। আনহাতে ক্ৰীড়া সংস্কৃতিৰ ক্ষেত্ৰত আপুনি আজি সুনাম অৰ্জনৰ সুযোগো পাব। প্ৰিয়জনৰ কোনো সমস্যা আপোনাৰ বাবেও আজি সংবেদনশীল হ'ব পাৰে। ইয়ে অহেতুক আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত আপোনজনৰ বাক্য প্ৰকাশ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। পাৰিবাৰিক চমু ভ্ৰমণে গৃহসুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ বিভিন্ন সমস্যা সহজতে সমাধান কৰি আপোনাৰ ইচ্ছা শক্তিৰ আজি আপুনি প্ৰমাণ কৰিব পাৰিব। সকলো দিশতে আজি আপোনাৰ নিৰ্ণয় শুদ্ধ থাকিব। শিক্ষাত সুখ্যাতি অক্ষত ৰখাৰ লগতে শিল্প সাহিত্য আদিৰ ক্ষেত্ৰতো আজি আপোনাৰ সুনাম বাঢ়িব, কিন্তু আপোনাৰ আচৰণত আপোনাৰ ঘনিষ্ঠ বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। বন্ধুক দিয়া কোনো প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিও আজি আপুনি দুশ্চিন্তাগ্ৰস্ত হ'ব পাৰে। প্ৰিয়জনক কোনো ক্ষেত্ৰত আপোনাৰ সহযোগিতাৰ আজি প্ৰয়োজন হ'ব। ইয়াত সহযোগ কৰি সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। আজি বিবাহৰ আলোচনাটো অগ্ৰগতি থাকিব। গৃহত মাংগলিক কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব
আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। একাধিক অতিৰিক্ত দায়িত্ব বহন কৰিব লগা হ'লেও সকলো দিশতে সফলতা আৰু কৰ্মোন্নতিত আপোনাৰ উৎসাহো থাকিব। অকস্মাত কোনো শুভ সংবাদেও আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব। স্বাস্থ্যৰ বাবে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। যিকোনো অৱস্থাতে আজি কোনো প্ৰকাৰ আঘাত নাপাবলৈও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয়জনৰ সংগত দিনটো আনন্দময় কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকক। আন কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও গৃহ সুখত ইয়াৰ বিৰূপ প্ৰভাৱ নপৰে। সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িলেও অৰ্থ চিন্তা নাথাকে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ নিৰ্ণয়সমূহত বৰিষ্ঠ ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক উৎসাহিত কৰিব। সহকৰ্মী বন্ধুৰ সহযোগো আজি আপোনাৰ লগত থাকিব। আপোনাৰ সিদ্ধান্ত আজি সকলো দিশতে শুদ্ধ প্ৰমাণিত হ'ব। শিক্ষাৰ গুৰুত্বপূৰ্ণ দিশত থকা বেমেজালিয়ে অহেতুক আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিলেও কৃতকাৰ্যতাই আপোনাৰ মনোবলো বঢ়াব। আজি আপোনাৰ মানসিক পৰিশ্ৰম বাঢ়িব। আপোনাৰ মতৰ লগত থকা প্ৰিয়জনৰ সন্মতি আৰু সমৰ্থনে আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। অৱহেলিত সমস্যা সমাধান কৰিও আজি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত বস্ত্ৰ অলংকাৰ আদি সামগ্ৰীত ব্যয় বাঢ়িব যদিও আপোনাৰ আশা পূৰণ হ'ব। পাৰিবাৰিক সুখো বাঢ়িব। আজি ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মত পোৱা সহযোগিতাৰ বাবে সহকৰ্মী বন্ধুক আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'লেও সফলতাসমূহে আপোনাক উৎসাহিত কৰিব। শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদাও আজি লাভ হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত বন্ধুৰ সহযোগত উপকৃত হ'ব। কৃষ্টি সংস্কৃতি আদিত জড়িত শিক্ষাৰ্থীয়ে সুনাম অৰ্জন কৰি প্ৰশংসিত হ'ব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব, য'ত আত্মীয় স্বজনৰ সমৰ্থনো থাকিব। আজি কোনো সামগ্ৰী প্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। গৃহত মানসিক দুৰ্বলতাৰ ফলত গুৰুত্বপূৰ্ণ কৰ্মত বিসংগতি নাহিবলৈ মনোবল বঢ়াওক। পুত্ৰ কন্যাৰ বাবে আপোনাৰ ব্যয় বাঢ়িলেও সন্তুষ্টিও থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ মানসিক ব্যস্ততা বাঢ়িব। আজি আশা কৰি থকা শুভ সংবাদ লাভ কৰি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আপুনি উৎসাহিত হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু সুনাম বাঢ়িব। আজি সকলো সময়তে আপোনাৰ নিৰ্ণয়সমূহো শুদ্ধ থাকিব। প্ৰিয়জনৰ সংগ লাভ নহ'লেও সংযোগত সুখ থাকিব। দূৰ ভ্ৰমণ ইয়াৰ আজি প্ৰধান কাৰণ হ'ব। গৃহত বিভিন্ন দায়িত্ব পালনত ব্যয় বৃদ্ধিৰ লগতে আপোনাৰ ব্যস্ততাও বাঢ়িব। আজি ভোগবিলাসতো আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে সুনাম নষ্ট নহয় অথবা আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি অসতৰ্কতাৰ ফলত মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বন্ধুৰ পৰামৰ্শত কোনো দিশত যাতে ব্যৰ্থতা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখক। বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপুনি গুৰুজনৰ পৰামৰ্শত উপকৃত হ'ব। প্ৰিয়জনে দিয়া কোনো প্ৰতিশ্ৰুতি আজি ৰাখিব নোৱাৰিব পাৰে। ইয়াৰ বাবে যাতে বিতৰ্কৰ সূত্ৰপাত নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত সমস্যাও ইয়াৰ প্ৰধান কাৰণ হ'ব পাৰে।
গৃহত ধৰ্মীয় কৰ্মত আপোনাৰ ব্যস্ততা থাকিব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাত গৃহসুখ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক দায়িত্ব আৰু বিভিন্ন প্ৰকাৰ সমস্যাই আপোনাক মানসিক আৰু শাৰীৰিকভাৱে ব্যস্ত ৰাখিলেও সকলো দিশতে সফলতা অব্যাহত ৰাখি আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শই কোনো দিশত আপোনাক উপকৃত কৰিব। শাৰীৰিক দুৰ্বলতাৰ বাবে শিক্ষাৰ কোনো দিশত যাতে ব্যৰ্থতা নাহে তাৰ বাবে যত্ন লওক। আশা নকৰা কোনো সংবাদে আজি আপোনাৰ অহেতুক দুশ্চিন্তা বঢ়াব। প্ৰিয়জনৰ পৰা পোৱা শুভ সংবাদত আপোনাৰ উৎসাহ দুগুণ হ'ব, যদিও সংগপ্ৰাপ্তিৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। গৃহত আপোনজনক আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ আজি প্ৰয়োজন হ'ব। ইয়াত সহযোগ কৰি আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শ আৰু কৰ্মত কৰা অবাঞ্ছিত হস্তক্ষেপে আপোনাক সংযম বৃদ্ধি কৰিবলৈ পৰিচিত কৰিব। অৱশ্যে আপোনাৰ মনোবল অক্ষত থাকিব আৰু সমস্যাসমূহ সমাধানত সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে অপ্ৰত্যাশিতভাৱে কৃষ্টি সংস্কৃতি আদিত সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব আৰু ইয়াত শ্ৰেষ্ঠ স্থান লাভ কৰি ঘনিষ্ঠ বন্ধুৰ সহযোগতো আপুনি উপকৃত হ'ব। প্ৰিয়জনৰ কোনো প্ৰকাৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। আজি আপোনাৰ ভ্ৰমণৰ যোগো আছে। গৃহত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আপোনাৰ চিন্তাৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ বাবে ব্যয় বৃদ্ধিয়ে অৰ্থচিন্তা বঢ়াব যদিও মনত সন্তুষ্টিও থাকিব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাই পৰিৱেশত আপোনাৰ উচ্চ স্থান প্ৰদান কৰিব। বৰিষ্ঠ ব্যক্তিৰ পৰা আপুনি প্ৰশংসিত হ'ব আৰু বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত ভ্ৰমণৰ আঁচনি প্ৰস্তুত কৰি নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব পাৰে, কিন্তু আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ ব্যয়বহুল হ'লেও আনন্দবৰ্ধক হ'ব। আজি এটা শ্ৰেষ্ঠতম দিন আপোনাৰ উপলব্ধি হ'ব। গৃহত আন দিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে বহুত উন্নত। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন আজি উপহাৰ দিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।